হাই হেল্ল' সকলোকে নমস্কাৰ জনাইছোঁ। এইকেইদিন পূৰা YBY বিষয়ে বহুত ভাইৰেল হৈ গৈছে। ইউটিউব, ফেচবুক, ইনষ্টা য'ত চাব বিচাৰোঁ তাতেই YBY বিষয়ে ভাইৰেল হৈ পৰিছে। ময়ো কেইটকামান ইনভেষ্ট কৰিছিলোঁ। ইনভেষ্টৰ পইচা এতিয়া ঘূৰাইতো নাপালোৱেই। এতিয়া আকৌ KYCৰ কাৰণে পইচা আকৌ ডিপ'জিট কৰিব লাগিব 6,000 টকা। মোৰ এতিয়া বেমাৰ হৈ আছে, কাৰণ মই অকণমান কথাতে চেণ্টি হৈ যায়। ইমান টকা মই ইনভেষ্ট কৰি কিনি মোৰ এতিয়া জ্বৰ উঠি গৈছে। কি কৰোঁ, পইচাটো পাম নে নাপাম তাকে চিন্তা এটা কৰি আছোঁ। আমাৰ YBY মেম্বাৰসকলে চবেই অনুৰোধ জনাইছে যে যিটো পইচা KYC কাৰণে 6,000 টকা বিচাৰিছে, সেইটো পইচা ৱালেটৰ পৰা যদি কাটে তেতিয়াহ'লে আমি ভাল পাম। ৱালেটত কিছুমানৰ 1 লাখ টকা, কিছুমানৰ বহুত টকাই আছে। তাৰ পৰা যদি ৱালেটৰ পৰা যদি পইচাটো 6,000টো কাটে, বহুত আমি সুখী হ'ম। কাৰণ আকৌ এতিয়া 6,000 টকা আমি ডিপ'জিট দি যদি বাই চান্স কাইলৈ যদি উইথড্ৰ কৰিব নোৱাৰোঁ, আমাৰ বহুত প্ৰব্লেম হৈ যাব। ধৰি লোৱা মোৰ এতিয়া বেমাৰ হৈ গৈছে, এইটো চিন্তা কৰোঁতে চিন্তা নকৰোঁ বুলি ক'লেও সেইটোলৈ মনত পৰে। কি কৰোঁ, চবকে কৈছোঁ YBY KYCত যোনে মন আছে, যাৰ মন আছে, YBY মেম্বাৰসকলে সকলোৰে মনত এতিয়া প্ৰশ্ন, আমি ভেৰিফিকেশ্যন কৰিম, কৰাৰ পিছত যদি পইচা যদি উইথড্ৰ নহয়, আমাৰ বহুত প্ৰব্লেম হৈ যাব। সকলোৰে মনত সেইটো এটা প্ৰশ্ন হৈ আছে। আমি ভেৰিফিকেশ্যন কৰাৰ পিছতো যদি পইচা উইথড্ৰ কৰিব নোৱাৰে, তেতিয়াহ'লে বহুত প্ৰব্লেমত ফচি যাওঁ আমি। তাৰ বাবে আমি এতিয়া আমি চবেই ভাল পাওঁ YBY, চবেই ভাল পাই জইন কৰিছিলোঁ, কিন্তু এতিয়া